নিশ্চয়কৈ ৰাজদীপ যিমানে সময় অতিবাহিত কৰিছে সিমানে যেন গড়ালিত ভিৰ বাঢ়ি গৈছে এনে এটা দৃশ্য পৰিলক্ষিত হৈছে। মোৰ ভিডিঅ'টো পৰাকৈ দেখুৱাইছে যে কেমেৰা লেন্সত যলৈকে দেখা পোৱা যায় তালৈকে আপুনি দেখা পাব কেৱল মানুহ আৰু মানুহ। কাৰণ আজিৰ পৰাই মহালয়া যিহেতু আজি আৰু আজিৰ পৰা এটা পূজা লগা বতৰ আৰম্ভ হৈ গৈছে যোৰহাটত আৰু দেখা পোৱা গৈছে বিভিন্নজনে পৰিয়ালৰ সৈতে আহিছে, বিভিন্নজনে নিজৰ মোবাইলত বিশেষতঃ চেলফি বিশেষ বস্তু যোৰহাটত, কাৰণ পৰিয়ালৰ সকলো নিজৰ তেওঁলোকে এটা চেলফি লৈ পেলাই আজিৰ যিটো দিন সেই দিনটো তেওঁলোকে এনেধৰণে আবদ্ধ। মই গোটেই পৰিয়ালটো আহিছে, মই অকল পৰিয়ালৰ লগত গোটেই পৰিয়ালটোৰ লগত আমাৰ কথা পাতিব বিচাৰিম। চেলফি লোৱা হৈ গ'ল দেখিছোঁ, একেলগে গোটেইখনে চেলফি লৈছে। We are from the yoga class, Sunshine Yoga Star. যোগা ক্লাছৰ পৰা আহিছে, কেনেকুৱা লাগিছে? এইবাৰ প্ৰথম নে আগতে আহিছোঁ। মানে কোন জেগাৰ পৰা আহিছে? আমি দিৱাল ৰোডৰ পৰা আহিছোঁ। কেনেকুৱা লাগে আজিৰ দিনটো? কেনেকুৱা লাগে? বহুত ভাল লাগিছে। কিমানখিনি মানুহ আহিছে একেলগে? সব বহুতজন 30 মানুহ 30 हाँ 20-25 हाँ 30 25 30 এটা বজাত ৰেডি হৈছে আহিবৰ কাৰণে? वो 4টা ওলাই গ'লো। পুৰা খোজকাঢ়িছে। পূজাৰ প্ৰিপেৰেশ্যন কেনেকুৱা? বা পূজাত কিবা লোৱা মেলা হ'ল নে নাই? পূজা হৈ আছে। পূজা চাব যোৰহাটৰ পূজা এবাৰ ক'ত চাব আপোনালোক? গোটেই যিমান যোৰহাট আছে সেইটো চাওঁ। চেলফি মৰা দেখিছিলোঁ গোটেইখিনি একেলগে। আৰু এটা চেলফি হৈ যাওক একেলগে এটা চেলফি হৈ যাওক, আকৌ এটা চেলফি একেলগে। যোগা ছাৰ নিশ্চয় ৰাতিপুৱাটো খোজ কাঢ়িবই লাগে আৰু মহালয়া বুলি আজি বিশেষ। হয়, আজি এটা মানে শুভ দিন, আমি এইকাৰণে ওলাইছোঁ। আজি আপোনাৰ ৰাতিপুৱা যিটো মানে বাতাবৰণ সেইটো কাৰণে খুব ভাল আমাৰ দেহাৰ কাৰণে বুলি কয় আৰু শুনো, সেইটো কাৰণে আমি ওলাইছোঁ চবেই মিলি। এই টিমটো কিন্তু এটা বিশেষ টিম, কাৰণ চাওক যোগা কৰা যিজন টিচাৰ তেওঁলোকে লৈ আহিছে আৰু প্ৰায় 30জনীয়া এটা পৰিয়াল ৰাতিপুৱা এনেধৰণে তেওঁলোকে প্ৰাতঃভ্ৰমণ কৰিছে আৰু একেলগে আহি তেওঁলোকে গড়ালিত আহি উপস্থিত হৈছে। চেলফি মৰা মই দেখিছিলোঁ, এটা চেলফি যদি আমাৰ সকলোৰে সৈতে হৈ যায় কোনে মাৰিব? এটা চেলফি হ'ব লাগে, কোনোবাই এটা চেলফি ল'ব লাগে এটা, কাৰণ চেলফিটো আজিৰ দিনটো এটা ডাঙৰ বস্তু। কাৰণ মহালয়া দিনাখন এটা চেলফিৰে পৰিয়ালটোক তেওঁলোকে আবদ্ধ কৰি ৰাখিব বিচাৰে, এই স্মৃতি তেওঁলোকে যুগমীয়া কৰি ৰাখিব বিচাৰে। সেইকাৰণে এনেধৰণৰ এটা চেলফি এইবোৰ দেখা পোৱা গৈছে। চেলফি লৈ তেওঁলোকে আজি মহালয়া উপভোগ কৰিছে। ধন্যবাদ জনাইছোঁ সকলোকে। হেপী পূজা, হেপী পূজা, একেলগে হেপী পূজা। এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত দেখা পোৱা গৈছে। ৰাজদীপ, হেপী মহালয়া, হেপী মহালয়া। এয়া চেলফি চলি আছে, সকলোৱে একেলগে ওলাই আহিছে। ওলাই আহি তেওঁলোকে এনেধৰণে এটা দেখা পোৱা গৈছে। কাৰণ মই কৈছোঁৱেই যে মহালয়া মানে যোৰহাট, আৰু যোৰহাটত যিটো পৰিৱেশ মহালয়া বুলি গোটেই অসমৰ ৰাইজে জানে যে বিভিন্ন প্ৰান্তৰ লগত কিন্তু যোৰহাট অলপ ব্যতিক্ৰম। আৰু এতিয়া নহয়, বহু বছৰ পূৰ্বৰ পৰা যোৰহাটত মহালয়াৰ দিনা এনেধৰণে বাটে ঘাটে পথে এনেধৰণে ৰাইজ ওলাই আহি তেওঁলোকে মহালয়া পোৱাটো তেওঁলোকে এনেধৰণে উপভোগ কৰে। আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো আছে, আমি তাৰ মাজলৈও যাম। কিন্তু এই মুহূৰ্তত গীত মাত চলি আছে, আমি গীত মাতৰ মাজলৈও যাম। কিন্তু তাৰ সমানে মই ৰাজদীপ পৰিৱেশটো দেখাই আছোঁ যে কেনেধৰণে এটা বিশেষ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে যোৰহাটৰ গড়ালিত বিৰাজ কৰিছে। যিসকল আছে সকলোখিনি তেওঁলোকে পৰিয়ালৰ সৈতে আহিছে, সতীৰ্থৰ সৈতে আহিছে। তেওঁলোকে আজিয়ে এনেধৰণে উপভোগ কৰা দেখা পোৱা গৈছে। আৰু অকল কেৱল গড়ালিটোৱে নহয়, বিভিন্ন পথ উপপথতো এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে।